কালি আমাৰ গাঁৱৰে সৰুভগীয়া গাঁৱৰ ছাত্ৰী এগৰাকী ইয়াতে আকস্মিকভাৱে মৃত্যু হ'ল। এইকণতে ট্ৰাকবিলাক ৰখাই থয়, কোনো ধৰণৰ স্পীড ব্ৰেকাৰ নাইকিয়া, কোনো ধৰণৰ প্ৰশাসনৰ হেৰি নাই। এইকণতে আমাৰ সৰু সৰু কণ ল'ৰা ছোৱালী স্কুল আছে, স্কুলৰ ল'ৰা ছোৱালী আহোঁতে যাওঁতে সকলোখিনি চিন্তা। ইয়াত আমাক এতিয়া বৰ্তমান স্পীড ব্ৰেকাৰ এটা লাগে, ট্ৰেফিক পইণ্ট এটা লাগে, আৰু আমাৰ ট্ৰাকবিলাক এই দোকানৰ সন্মুখত ৰখাব নালাগে, কাৰণ কাইলৈ পৰহিলে আমাৰ ল'ৰা ছোৱালী আৰু যাতে সেই আকৌ হেৰি নহয়। মানে ক'ব গ'লে একো নহয়, কালি ধৰক আপোনাৰ এৰাউণ্ড 7:20 মানত হ'ব। ইমানেই জোৰত ছোৱালীজনী মাৰিছে, মই সেই হোটেলত বহি আছোঁ, তালৈকে শুনিছোঁ, তাইক উঠাই নিছোঁ। আৰু ইয়াত মেইন প্ৰব্লেম কিছুমানৰ কাৰণে হয়। আৰু প্ৰথম কথা হ'ল ইয়াত শুই থকা যে যিটো আমাৰ এইখিনিতে এটা জাংচন হৈ আছে, এটা ৰাস্তা আগৰ পুৰণা হাইৱে, যিটো আপোনাৰ ডিভাইডাৰটো দিছে, সেই জাংচন এটা ডিভাইডাৰ দিছে। আৰু দুই চাইডে ইমানকৈ ট্ৰাক ৰখাই থৈ পেলাই গোটেইটো এটা ব্লকেজ। আৰু জাংচনটোত না কোনো ট্ৰেফিকৰ মানুহ থাকে, না কোনো স্পীড ব্ৰেকাৰ আছে। হয়, স্পীড ব্ৰেকাৰ আগৰ পৰা আছে, এই য'ত প্ৰয়োজন এইখিনিতে নাই। আৰু স্পীড ব্ৰেকাৰটো চবতছে বেছি প্ৰয়োজন এইখিনিতে। আৰু টাৰ্ণিংটোতে আপোনাৰ ডিভাইডাৰ মানে বহুত মাজতে ইয়াৰ পৰা ট্ৰাক ঘূৰি পেলাই নেদেখাৰ কাৰণে এবাৰ এই ঘৰখনতো মাৰিছেগৈ শুনা, মস্ত আলু টাৰকে। এই ধৰণৰ ঘটনাবিলাক গৈ থাকে। সেইকাৰণে ৰাইজখিনি অতিষ্ঠ আজি চব ওলাই আহিছে। আৰু এটাই দাবী যে ইয়াত স্পীড ব্ৰেকাৰটো লগা হৈছে, কাৰণ ডিভাইডাৰটো দুইটা কাষে স্পীড ব্ৰেকাৰ লাগে। চিধা ৰাস্তালৈ লৈ যাওক, নাথাকে দুই কাষে যিটো বাছ ষ্টেণ্ড আছে, বাছ ষ্টেণ্ডত অকল ট্ৰাকেই থাকে, আৰু ট্ৰাকৰ পৰা আপুনি ইফাল সিফাল একো নেদেখে। কালি ঘটনা হোৱাৰ মেইন কাৰণ এটা, আপুনি সেইফালৰ পৰা আহিলে যদি ইফালে চাই একো নেদেখে, অকল ট্ৰাক দেখিব। প্ৰশাসনক দাবী এইটোৱে যে ইয়াত যিখিনি ট্ৰাক ৰখিছে সেইখিনি ৰখিব দিব নালাগে। ইয়াত দুই কাষে এটাকৈ ভালকৈ স্পীড ব্ৰেকাৰ লাগে, আৰু স্পীড ব্ৰেকাৰটো এনেই নহয়, ভালকৈ লাগে। আৰু পৰা হ'লেতো এই ডিভাইডাৰটো অলপ ৰাস্তালৈ নিব লাগে। এইখিনি টাৰ্ণিঙত স্পীড ব্ৰেকাৰ তাতে জাংচনটো আছে, তাতকৈ এই পেট্ৰল পাম্পৰ আগতে হওক, অলপ আগলৈ ডিভাইডাৰটো দিব পাৰিলেতো ভালেই হয়। কাৰণ ইয়াত আপোনাৰ এটা ঘূৰাই বৈ গাড়ী, মানে এইখিনিতে আপুনি এখন পাৰ হ'ব হ'লে আৰু বিশেষকৈ ডাঙৰ প্ৰব্লেম হয়। ইয়াতে স্কুল, সেইখিনিতে এখন স্কুল, এইখিনিতে জাতীয় বিদ্যালয়, মানে ৰাতিপুৱা সময়ত আপুনি পোৱালি আৰু স্কুল ছুটি দিয়া সময়ত মানে এটা ভয়ানক ঘটনা সদায় হৈ থাকে। মানে এটাই হোৱাৰ কাৰণে হোৱা নাই এগ্ৰেছিভ, এইটো মানে হ'বলগীয়া। আৰু স্পীড ব্ৰেকাৰ লাগে। আৰু ইয়াতে বহুত এখন হোটেল আছে যে অলপ ফুৰাৰ ধৰণৰ ব্যৱসায় এটা চলিছে, সেইটো উৎখাত কৰিবলৈ পুলিচ প্ৰশাসনক দাবী জনোৱা হৈছে। এইটো মানে সাধাৰণ কথা। আৰু তাতো এনেকুৱা বাকী কাৰোবাৰ এনেকুৱা হৈ আছে, বহুত দিন আগতে কমপ্লেইনো দিয়া হৈছিল, আমি নিজেই দিছিলোঁ এমাহ আগতে। তাতে পুলিচৰ মানুহ আহি পেলাই নিজে মদ কিনি লৈ গুচি যায়। এইটো কি মেনেজ হৈ আছে তেওঁলোকে জানে সেই সময়ত। আৰু এইখিনিয়ে প্ৰশাসনৰ প্ৰতি দাবী এতিয়া আহিছে, কোৱা হৈছে যে ইয়াতে আৰু স্পীড ব্ৰেকাৰটো হয়তো আজিতো নহ'বও পাৰে, কিন্তু ট্ৰেফিকৰ মানুহজন আজিৰ পৰাই লাগে, যিহেতু এবাৰ সেইটো সাধাৰণ মানে তেওঁ এইটো ব্যৱস্থাটো ৰাখিব লাগিব। আৰু ইয়াৰ স্পীড ব্ৰেকাৰটো অলপ হেভি লাগে, য'ত মানে ব্ৰেক মাৰিব লাগে, আৰু ভুমকে গুচি যোৱা নামকে বাস্তে হৈ লাভ নাই, মানে যিটো ভালকৈ হ'ব লাগে। ভণ্টি এজনী এইকণতে আমাৰ এই স্পটতে ঢুকাইছে। তেওঁক এখন বলেৰো গাড়ী আহি খুন্দা মাৰি দিছে, আৰু তেওঁ ইয়াতে নিহতই হৈছে। তথাপি হস্পিটেললৈ নিয়া হৈছিল যদিও ইয়াতে তেওঁ নিহত হৈছিলে। আৰু সেই উপলক্ষে ইয়াত কালি বুলিয়ে নহয়, যোৱা কেইবাদিন ধৰি বহুতো ইয়াত দুৰ্ঘটনা হৈ আছে। দুৰ্ঘটনাৰ মূল কাৰণ ইয়াত বহুতো আছে। আমি প্ৰশাসনক কৈ আছোঁ, প্ৰশাসনৰ আজিলৈকে গা লৰা নাই। সেই হেতুকে গোটেই ৰাইজ আজি উঠি আহি ৰাষ্ট্ৰীয় ঘাইপথত বহি পৰি। মেইন কথা, প্ৰথম এইটো এটা বাছ ৰখাই এটা পইণ্ট এটা দিছে ৰাষ্ট্ৰীয় ঘাইপথ হেৰিয়ে, তাত বাছ নৰখাই গোটেইখিনি ট্ৰাক ৰখায়। ট্ৰাক ৰখাৰ ফলত আমি ডিভাইডাৰটো পাৰ হ'লে সিফালৰ ৰাস্তা গাড়ী আহিছে নাই দেখা নাপাওঁ। দ্বিতীয় কথা, এই ডিভাইডাৰটো টাৰ্ণিঙতে হ'ল, ফলত আমাৰ কি হয়, টাৰ্ণিংটোত বা দেখা নাপায়। যদি ডিভাইডাৰটো চিধা ৰাস্তাটোত 50 মিটাৰমান আগত নিদিয়ে, তেতিয়াহ'লে এইটো সুবিধা হ'ব দেখাত। আৰু তৃতীয় কথাটো হ'ল, আপোনাৰ ইয়াত এইফালৰ পৰা জামগুৰি চেণ্টাৰলৈ যোৱা এটা ৰাস্তা আছে, এইখনতো এটা বাইপাছ হ'ব লাগিছিল। লগতে এখন জাতীয় বিদ্যালয় আছে, লগত নৰ্থ ইষ্ট পাব্লিক স্কুল আছে, জামগুৰি হায়াৰ ছেকেণ্ডেৰী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলখন আছে, 3খন স্কুল আছে। আৰু একদম বহুত যান জঁটৰ সৃষ্টি হয় এইখন সময়ত। আৰু এতিয়া আমাক লাগে, ইয়াত আপোনালোকে পাৰিলে স্পীড ব্ৰেকাৰৰ ব্যৱস্থা কৰক, আৰু স্পীড ব্ৰেকাৰকেইটা এনেকুৱাকৈ কৰক যাতে বিশ্বনাথ চাৰিআলি পাৰ হৈ যেনেকৈ বাইপাছত বনাই দিছে, স্পীড ব্ৰেকাৰ 2-3টা দিয়ক, আৰু ইয়াত এখন বেৰিকেড দি দিয়ক, যাতে গাড়ীও দূৰৰ পৰা দেখা পায় যে ইয়াত এটা স্পীড ব্ৰেকাৰ আছে ডাঙৰ, অকণ শ্ল'কৈ যাওঁ। আৰু ছেকেণ্ড কথা হ'ল, ইয়াত এজন ট্ৰেফিক পুলিচ দিয়াৰ ব্যৱস্থা কৰক। সেইখিনি কৰিলে আমাৰ ৰাইজৰ দাবীখিনি ইমানেই আছে। এতিয়া বৰ্তমান আজি ৰাইজ অতিষ্ঠ হৈ ওলাই আহিছে, প্ৰশাসনক কৈ ভাগৰি পৰিছে। ৰাইজে প্ৰশাসনক কৈ ভাগৰি পৰিছে। আৰু এক্সিডেণ্ট হৈ ইয়াত সদায় কিমানজনৰ কিমান প্ৰাণ গৈছে কোনো হিচাপ নাই। হস্পিটাললৈ নিয়া, তাৰপিছত কি হয় কোনো তেনেকুৱা খবৰ নাৰাখে। কিন্তু কালি আমাৰ একদম গাঁৱৰে নিজৰ ভণ্টিজনী হেৰাইছে। এতিয়া আমি কোনো কাৰণে এইটো মানি ল'ব নোৱাৰোঁ। ইয়াত যদি ব্যৱস্থা গ্ৰহণ নকৰে, আমাৰ ৰাইজ বহি থাকিম। যদি প্ৰশাসনে আহি ইয়াত ব্যৱস্থা গ্ৰহণ কৰে, তেতিয়া আমি আজি ৰাস্তাটো খুলি দিম।